নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন ভেকেন্সি নিয়ে আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈ চাব। 1 নম্বৰ ভেকেন্সিটো স্কুল এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব ছাত্ৰীবাৰী কেচি ৰোড। প্ৰথম পোষ্টটো হ'ব কেমিষ্ট্ৰি ছাবজেক্ট টিচাৰৰ কাৰণে। ইয়াতে MSc লাগিব কেমিষ্ট্ৰিত। ছেকেণ্ডটো হ'ব NCC এয়াৰ উইণ্ড ইনষ্ট্ৰাক্টৰ। ইয়াতে NEO ট্ৰেইনিং উইথ নেচেচাৰী চাৰ্টিফিকেটছ লাগিব। এপ্লাই কৰিবলৈ ইয়াতে নাম্বাৰ আৰু মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 25 মে'। পিছৰ ভেকেন্সিটো হোটেল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে HR ৰিক্ৰুৱেটাৰ। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। ইয়াৰ পিছৰ ভেকেন্সিটো হ'ব স্কুল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে টিচাৰ। ছাবজেক্ট ছায়েন্স, ফিজিক্স আৰু কেমিষ্ট্ৰি লাগিব। ইয়াতে নাম্বাৰ আৰু মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো পেকেজিং কোম্পানীৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ৱৰ্কাৰ্ছ। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ ভেকেন্সিটো ৰেজিঅনেল অফিচ এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব গুৱাহাটী। প্ৰথম পোষ্টটো হ'ব একাউণ্টেণ্ট। ইয়াতে BCom লাগিব আৰু টেলি আৰু এক্সেল জনা লাগিব। লগতে 3 to 5 years এক্সপিৰিয়েঞ্চ লাগিব। ছেকেণ্ড পোষ্টটো আহিছে অফিচ এছিষ্টেণ্ট। ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব আৰু MS অফিচ ৱৰ্ড এক্সেল লাগিব। লগতে 1 to 2 years এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে মেইল আৰু নাম্বাৰ দি আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো আহিছে ছাৰ্ভিচ হাউচকিপিং ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট। লোকেশ্যন হ'ব জালুকবাৰী গুৱাহাটী। ইয়াতে নাম্বাৰ দি আছে, যোগাযোগ কৰি ল'ব। 7 নম্বৰ ভেকেন্সিটো মাৰ্কেটিং এক্সিকিউটিভছ। লোকেশ্যন হ'ব গুৱাহাটী, বৰপেটা, নলবাৰী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, তেজপুৰ, নগাঁও, মৰিগাঁও আৰু দৰং। কোৱালিফিকেশ্যন 12 পাছ লাগিব। এক্সপিৰিয়েঞ্চ 1 to 2 years লাগিব মাৰ্কেটিং ফিল্ডত। আৰু বাই ইয়াতে লাগিবই। এজ মিনিমাম 30 to 45 years হ'ব লাগিব। পিছৰ ভেকেন্সিটো ফিল্ড এক্সিকিউটিভছৰ কাৰণে। কোৱালিফিকেশ্যন ইয়াতেও 12 পাছ লাগিব। এক্সপিৰিয়েঞ্চ 1 to 2 years লাগিব ফিল্ড ডিউটিৰ কাৰণে। ইয়াতেও বাইক লাগিবই। এজ মিনিমাম 25 to 40 years হ'ব লাগিব। ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইল আৰু নাম্বাৰ দি আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো একাডেমি এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে টিচাৰ। ছাবজেক্ট লাগিব ইংলিছ আৰু পলিটিকেল ছায়েন্স। কোৱালিফিকেশ্যন MA লাগিব। আৰু লগতে ইয়াতে ফ্ৰী হোষ্টেল ফেচিলিটি পোৱা যাব। ইয়াতে নম্বৰ আৰু মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো কুচিনা হোম মেকাৰৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে চেলছ এক্সিকিউটিভ। ইয়াত লোকেশ্যন হ'ব চানমাৰী আৰু জালুকবাৰী ব্ৰাঞ্চ। ইয়াতে নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ পোষ্টটো আহিছে FMCG এট লাচিত নগৰ গুৱাহাটী। পোষ্ট আহিছে প্ৰডাক্ট মাৰ্কেটিং এক্সিকিউটিভ। এক্সপিৰিয়েঞ্চ 5 year লাগিব আৰু লগতে 2 wheeler লাগিব। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো শ্ব'ৰুম এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব ভাঙাঘৰ। ইয়াতে পোষ্ট আহিছে চেলছ পাৰ্চনছ। ইয়াতে নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। ইয়াৰ পিছৰ ভেকেন্সিকেইটা আপোনালোকে চাই যাব। প্ৰথমটো হ'ব টেলিকলাৰ। ইয়াতে ফিমেল এপ্লাই কৰিব পাৰিব। পিছৰটো হ'ব পিক আপ এণ্ড ডেলিভাৰী বয়। ইয়াতে স্কুটি লাগিবই। পিছৰটো হ'ব চেলছ এক্সিকিউটিভ। লোকেশ্যন হ'ব যোৰহাট আৰু গুৱাহাটী। ইয়াতে নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 3 নম্বৰটো কোম্পানী এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে মাৰ্কেটিং এক্সিকিউটিভ। ইয়াতে মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে মেইল আৰু নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ ভেকেন্সিটো স্কুল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে একাউণ্টেঞ্চি টিচাৰৰ কাৰণে। ইয়াতে BCom বা MCom লাগিব বা B.Ed কৰা হ'লেও হৈ যাব। লোকেশ্যন হ'ব 9th মাইল বাৰীদোৱা গুৱাহাটী। ইয়াতে মেইল আৰু নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। তো এইটোৱে আছে 61টা ভেকেন্সি। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।